নমস্কাৰ বন্ধুসকল, আপোনালোকক আজি ফাইনেলি ৰাজীৱ ব্লগ আসামলৈ আপোনালোকক আজি বহুত স্বাগতম জনাইছোঁ। আৰু আজি আপোনালোকৰ মাজত মই এইটো কাৰণে আজি মই এই ভিডিঅ'টো বনাইছোঁ। আমি মানে দেখি থকা আমাৰ জীৱনত আৰু আহি থকা আমাৰ জীৱনত আৰু আমি যি নেকি এই সংসাৰত কিছুমান মানে যি হ'ব নালাগে তেনেকুৱা কিছুমান মানে ধৰক আমাৰ জীৱনত বা আমাৰ উঠি অহা যুৱক যুৱতীয়ে মানে তেনেকুৱা মানে ভুল ধাৰণা মানে বাছি লয়। তেনেকুৱা ক্ষেত্ৰত মানে আজি মানে মই কেইটামান কথা আপোনালোকৰ মাজত দাঙি ধৰিম। যদি আপোনালোকে এই কথাকেইটা যদি আপোনালোকে ভালকৈ যদি বিচাৰ কৰে, আপোনালোকে নিশ্চয় ইয়াৰ মিনিংটো আপোনালোকে বুজি পাব। আৰু আপোনালোকে এই ভিডিঅ'টো শেষলৈকে চাই থাকিব। আপোনালোকে মানে কথাটো কি হ'ল, আমি মেইন কথালৈ আহি যাওঁ। আৰু আমাৰ জীৱনত মানে কি হয়, আমি মানে আনক দেখি মানে কি হয়, আমি মানে কিছুমান ক্ষেত্ৰত মানে আমি সেই চখবোৰ আমি পূৰা কৰিব বিচাৰোঁ। মানে সেইটো কাৰণে মানে কি হয়, আমাৰ জীৱনত মানে কি হয়, আমাৰ লাইফটো আমি বনাব নোৱাৰোঁ। সেইকাৰণে বন্ধুসকল, যদি আমি নিজৰ লাইফটো যদি আমি বনাবলৈ হ'লে আমি কি কৰিব লাগিব, আমি কৰ্মত আমি ব্যস্ত হ'ব লাগিব। কৰ্মত লাইফটো যদি বনাবলৈ হ'লে আমি কৰ্মত, পইচা পিছত নহয়। পইচা পিছত যদি আমি দৌৰিম, আমাৰ লাইফ কেতিয়াও নবনে। সেইকাৰণে বন্ধুসকল, আপোনালোকক মই অনুৰোধ কৰিছোঁ, আমি যিমান পাৰোঁ আমি কৰ্মৰ ক্ষেত্ৰত আমি দৌৰিব লাগে। আৰু তেতিয়াহে মানে কি হয়, আমাৰ ছাকচেছ হৈ যাব। আৰু আপোনালোকে এই কথাটো আপোনালোকে নিজে অনুমান কৰিব, কিয় আমি আজি বেলেগৰ লগত আমি দেখি আজি ধৰক ধনী ব্যক্তিৰ কথা কৈছোঁ। যিসকল ধনী ব্যক্তি, সেইসকলৰ টকা পইচা থাকে আৰু নিজৰ ল'ৰা ছোৱালীক যি বস্তু বিচাৰে সেই বস্তুবোৰ সকলো মানে দিব পাৰে। আৰু সেইকাৰণে কি হয়, সিহঁতৰ লাইফটো সিহঁতি যিকোনো ক্ষেত্ৰত সিহঁতি পইচা দি চল্ভ কৰিব পাৰে। আৰু সেইকাৰণে আমাৰ যিসকল ব্যক্তি মানে ধৰক পইচা নাথাকে, মানে যিসকল ব্যক্তি দুখীয়া মানে, আৰু সেইসকলৰ ল'ৰা ছোৱালীয়ে কি কৰিব লাগিব, আমি সদায় কৰ্মত আমি মানে নিজৰ লাইফটো বনাব লাগিব। সেইকাৰণে আমি কৰ্মৰ ক্ষেত্ৰত আমি বেছি গুৰুত্ব দিব লাগে। পইচা পিছত নহয়। পইচা পিছত যদি আমি দৌৰিম, আমাৰ লাইফ কেতিয়াও নবনে। আজি আমি যদি লগৰ লগত যদি আমি দেখি যদি আমি লগৰীয়া আজি যদি পইচা জোৰত যিকোনো বস্তু এটা চখ পূৰা কৰিব পাৰে, কিন্তু আমি যদি সেইবোৰ চখ পূৰা কৰিবলৈ যদি আমি দৌৰিম, আমি পইচা পকৰত দৌৰা হ'ব। আৰু সেইকাৰণে আমাৰ লাইফ কেতিয়াও নবনে। আমি মেইন কৰ্মৰ ক্ষেত্ৰত দৌৰিব লাগিব। তেতিয়াহে আমাৰ যিসকল আমাৰ দুখীয়া শ্ৰেণী আছে, সেইসকলে আমাৰ নিজৰ লাইফটো আমি বনাব পাৰিম। মানে মই কিছুমান কথা মানে মই কি হয়, বহুত মানে ভাবি চিন্তি মানে মই মানে কিছুমান কথা মানে মই এনেকৈ ৰাখি থওঁ। আৰু তেনেকুৱা হেৰিত মানে কিছুমান মই ভিডিঅ'ৰ মাজেদি মই পাব্লিকক বা ধৰক মই এনেকুৱা ইউটিউবত বা ফেচবুকত মই এনেকৈ মানে শ্বেয়াৰ কৰি দিওঁ, যাতে মানে সকলোৱে এই ভিডিঅ'টো মানে চাব পাৰে। সেইকাৰণে মই আৰু আপোনালোকক কিছুমান কথা মোৰ ক'বলৈ ইচ্ছা আছে। আৰু আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। তেতিয়াহে আমি কি হ'ব, আমাৰ লাইফটো আমি বনাব পাৰিম। আৰু সেইকাৰণে যদি আমি পইচা পিছত দৌৰিম, আমি কেতিয়াও আমাৰ লাইফটো আমি বনাব নোৱাৰিম। সেইকাৰণে আপোনালোকক মই অনুৰোধ কৰিছোঁ, আমি যদি নিজৰ লাইফটো যদি বনাবলৈ হ'লে আমি কৰ্মৰ ক্ষেত্ৰত দৌৰিব লাগিব। আৰু কৰ্মৰ ক্ষেত্ৰত যদি আমি দৌৰিম, তেতিয়াহে আমি লাইফটো বনাব পাৰিম। কিয়, আমি যদি নিজৰ লাইফটো যদি আমি যদি কৰ্মৰ ক্ষেত্ৰত যদি আমি বনাব নোৱাৰিম, আৰু এনেকুৱা এটা সমস্যা আহি আছে, আমি কোনো পইচা দিও আমি নিজৰ মানে লাইফ আমি বনাব নোৱাৰিম। সেইকাৰণে আমি পৰিৱৰ্তন হ'ব লাগিব। আৰু পৰিৱৰ্তন হ'লেহে আমাৰ লাইফটো আমি বনাব পাৰিম। সেইকাৰণে যদি আপুনি বা মই বা অন্যান্য মানুহে যদি আজি পঢ়ি শুনি ডাঙৰ মানুহ হয়, যদি ভাল এটা চাকৰি কৰি যদি ভাল পাব্লিকক বা জনতাক যদি সেৱা কৰিব পাৰে, তেতিয়া সেইটো এটা বহুত ভাগ্যৱান হয়। সেইকাৰণে ধৰক পঢ়া শুনা কৰিও কিছুমান নাম ৰচন কৰিব পাৰে। আমি নকওঁ যে পঢ়া লিখা যে কৰিব নালাগে, পঢ়া লিখাও কৰিব লাগে। আজিৰ জীৱনত সকলোৱে কৰিব লাগে। আৰু বেছি পঢ়া লিখাও ক্ষেত্ৰতো ধৰক কৰ্ম বুলিয়ে বুজায়, আৰু অন্যান্য কৰ্মটো কৰ্ম বুলিয়ে বুজায়। কিন্তু আমি মেইন
কৰ্ম থৈদি যাব লাগিব মানে সেইটোহে আমাৰ মেইন প্ৰেক্টিকেল আৰু সেই তেতিয়াহে আমি জীৱনত আমি সফল হ'ব পাৰিম বন্ধুসকল এই কথাকেইটা আপোনালোকে ভালকৈ বিচাৰ কৰিব আৰু যদিহে ইয়াত কিবা যদি আপোনালোকে ক'বলৈ হ'লে আপোনালোকে কমেণ্ট বক্সত কমেণ্ট কৰি জনাব পাৰে ঠিক আছে আজিলৈ এই ভিডিঅ'টোৰ পৰা সামৰণি মাৰিছোঁ ঠিক আছে বাই বাই